লাখ টকা দিলেই উলিয়াই দিয়ে মাটি। 1 লাখ টাকা লৈছে। এইটো আমাৰ এই মাটি মানে যেতিয়া কৰিছিলে আমাৰ মাটিখন ওলাই দিবৰ কাৰণে লৈছে। মণ্ডলৰ বিৰুদ্ধে উঠিল ভয়ংকৰ অভিযোগ। 1 লাখ টাকা নিছে। কার কাছে নিছে? আমাদের কাছ থেকে নিছে। কবে নিছে? কি বোকা বাইছা? বোকা বাইছা। হয়তো এই যে কাগজে আছে মাটি ঘর ভাঙছেন, খাট মাটি আপনি মারছেন না। ফাইনাল কোনে আছে বুঝা দিলেন ঘর করব। উচ্ছেদৰ পিছত আকৌ দখল কৰে ভূমি। সাধাৰণতে এই বাংলাদেশী মানুহে বহুত মানুহ ইয়াত আহি আছে, ইয়াত দখল কৰি আছে। কিবা অবৈধ মাংস অবৈধ এইবাৰ কি চলি আছে। গোলকগঞ্জৰ আগমনী ৰাজচক্ৰৰ অধীনস্থ ৰতিয়াদহ দ্বিতীয় খণ্ডত প্ৰশাসনৰ উচ্ছেদ অভিযান। আব্দুল ৰছিদ নামৰ মণ্ডলে মাটি ঠিক কৰি দিয়াৰ নামত লক্ষাধিক টকা লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন। কোন মণ্ডলে পইচা লৈছে? এইজনে লৈছে। কিমান টকা লৈছিল? 1 লাখ টাকা লৈছে। কেতিয়া লৈছিল? এইটো আমাৰ এই যে মাটি মানে যেতিয়া কৰিছিলে আমাৰ মাটিখন ওলাই দিবৰ কাৰণে লৈছে। মাটি আপোনাৰ নামত দিয়াৰ নামত? দিয়াৰ নামত নহয়, আমাৰ ক'ত ফাইনাল আছে কি আছে মানে উঠি ফালে ওলাই দিব। আচ্ছা, 1 লাখ টকা লৈছে। একাংশ মহিলাই অন কেমেৰা জবাবদিহি কৰিলে আগমনী ৰাজচক্ৰৰ মণ্ডল আব্দুল ৰছিদক। আজকে বুঝানো আজকে আমরা ফাইনাল মাটি বাইক না 3-4 মাস হতে তো টাকা 3-4 মাস কিসের বড় পার 3 দালাল মন্ডল এলে আজকে ফাইনাল মাটি ঠ্যাং ভাঙ হইছে। প্ৰশাসনে উচ্ছেদ চলালে 759 বিঘা মাটিত। পশ্চিম ৰতিয়াদহ গাঁও, ইয়াতে এইখিনি ঠাইত প্ৰায় 700 বিঘা চৰকাৰী খাছ মাটি আছে। এই খাছ মাটিখিনি সংৰক্ষণৰ কাৰণে আমি কিছুদিন আগত ইয়াতে বেনাৰ এখনো লগাই থৈ গৈছিলোঁ। পাছত কিছুমান বিভিন্ন ঠাইৰ পৰা কিছুমান মানুহ আহি সেই বেনাৰবোৰ উঠাই দি ইয়াত ঘৰ সাজি বসবাস কৰিবলৈ আৰম্ভ কৰিছিল। আৰু তেওঁলোক ইয়াৰ স্থানীয় মানুহ নহয় আৰু তেওঁলোকক ইয়াৰ পৰা ঘৰবোৰ ভাঙি লৈ আঁতৰি যাবলৈ কেইবাবাৰো কোৱা হৈছিল, কিন্তু তেওঁলোকে একো পদক্ষেপ নোলোৱাত আজি আমি আহিলোঁ। আহি ইয়াত এই এভেকশ্যন কাৰ্যসূচীটো কৰিলোঁ। কেইটা পৰিয়াল ইয়াত পৰিয়াল হিচাপততো 2-3টা পৰিয়াল হ'ব, কিন্তু ঘৰ 8-10টা ঘৰ আছিলে। প্ৰায়বোৰ কেঁচা ঘৰবোৰ আমি ভাঙি দিলোঁ। খেতি পথাৰ আৰু তেওঁলোকে খেতি কৰিছিল, মৰাপাটৰ খেতি, কলগছৰ খেতি আছিল। যিখিনি পাৰা যায় আমি সেইখিনি আমি ডেষ্ট্ৰয় কৰিম, মাটিখিনি আকৌ যাতে উদ্ধাৰ কৰিব পৰা যায়। আৰু যিখিনি আজি পৰা নহয় সেইখিনি আমি পৰৱৰ্তী পৰ্যায়ত পদক্ষেপ ল'ম। গোলকগঞ্জৰ পৰা কাজী ফিৰোজ আলমৰ ৰিপৰ্ট, টাইম 8। আপনার নাম কি? কি নাম? আপনি কোন সার্কেলত? কোন সার্কেলত কাম করে? আপনি পয়সা কি লইছে? আরে আপনার নামত কি অভিযোগ দিছে? কি হব? আপনার নামত কি হচ্ছে? পাবলিক অভিযোগ দিছে আপনি পয়সা লইছে। ও দাদা আপনি কেন হচ্ছে? আপনি জড়িত আছেন নাকি? আপনি জড়িত আছেন নাকি? আপনি কেন হচ্ছে? কি হলো? আপনার কিবা অসুবিধা হয়েছে? রাজ্য অভিযোগ দিছে। আপনি লাগে পয়সা আপনার মানুষের আপনি কি হচ্ছে? রাজ্য অভিযোগ দিছে। আপুনি কিয় দালালি কৰি আছে? আপুনি কিয় দালালি কৰি আছে? আপুনি দালালি কিয় কৰি আছে? ও আপুনি দালালি কিয় কৰি আছে? আপুনি দালালি কিয় কৰি আছে? না আপুনি দালালি কিয় কৰি আছে? আপুনি এইটো কওক, দালালি কিয় কৰিছে আপুনি? দালালি নকৰিব। দালালি নকৰিব। আপোনাৰ নাম কি? আপোনাৰ নাম কি? নাম কি আপোনাৰ? নাম কি?